একাডেমিৰ শুভাৰম্ভ ইতিমধ্যে আৰম্ভ হৈছে নাম ভৰ্তি প্ৰক্ৰিয়া যিখন একাডেমিৰ পৰা হিপছ সম্পূৰ্ণ কৰাৰ লগতে মেট্ৰিক পৰীক্ষা পৰ্যন্ত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিব আৰু এইখন দাৰুল মাৰিফ একাডেমিত ছাত্ৰসকলৰ বাবে আছে হোষ্টেলৰ ব্যৱস্থাও মনত ৰাখিব তলৈগাঁৱত থকা দাৰুল মাৰিফ একাডেমিত ছাত্ৰসকলক এৰাবিক শিক্ষাৰ লগতে মেট্ৰিক পৰ্যন্ত শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰাৰ সুবিধা কৰি দিছে কিয়নো আপোনাৰ সন্তানক একে সময়তে স্কুল আৰু মাদ্ৰাসাত পঢ়ুৱাবলৈ ভাবিছে নেকি তেন্তে আপোনাৰ সন্তানক নামভৰ্তি কৰাব পাৰে দাৰুল মাৰিফ একাডেমিত য'ত ক্লাছসমূহ থাকিব হিপছ বিভাগ হিপছৰ লগতে থাকিব ষষ্ঠ শ্ৰেণীত নামভৰ্তি মক্তব আৱাল লগতে ষষ্ঠ শ্ৰেণীত নামভৰ্তি ফাৰ্চী জামাত আৰু আৰবী আৱাল এইসমূহ ক্লাছৰ লগতে মেট্ৰিক পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ সুযোগ লাভ কৰিব এইখন দাৰুল মাৰিফ একাডেমিত মনত ৰাখিব এইখন দাৰুল মাৰিফ একাডেমিত দিনী শিক্ষা আৰু আধুনিক স্কুলীয়া শিক্ষা নিয়মীয়াকৈ একেলগে পাঠদানৰ ব্যৱস্থাও আছে আৰু থাকিব হিপছ সম্পূৰ্ণ কৰাৰ লগতে মেট্ৰিক পৰ্যন্ত পৰীক্ষা দিব পৰা সুবিধা অসমীয়া ইংৰাজী বিজ্ঞান আৰু গণিত আদি বিষয়ৰ পাঠদান হাফিজ ছাত্ৰসকলৰ সুবিধাৰ্থে ফাৰ্চী আৱাল আৰু ফাৰ্চী দুৱাম জামাত একেলগে পাঠদান আৰবী ভাষাত কথা কোৱাৰ ওপৰত বিশেষ গুৰুত্ব 24 ঘণ্টা শিক্ষকসকলৰ নিৰীক্ষণত শৃংখলাবদ্ধভাৱে আৰু উন্নত শিক্ষাৰ পৰিৱেশ লগতে অভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ দ্বাৰা পাঠদান সুন্দৰ হাতৰ আখৰৰ ওপৰত বিশেষ গুৰুত্ব বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হোষ্টেলত থকা